আৰক্ষী থানালৈ আহিছে নতুন আৰক্ষী অধীক্ষক আদৰণি জনাইছে আৰক্ষী বিষয়াই আৰক্ষী অধীক্ষকৰ ৰূপত এয়া এগৰাকী ছাত্ৰ আৰক্ষী অধীক্ষকৰ আসনত বহিল বজালীৰ ৭ম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেছন বৰুৱা এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হল এইগৰাকী ছাত্ৰ আৰক্ষী অধীক্ষকৰ আসনত বহি ৭ম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ব্যক্ত কৰিলে নিজৰ এই সপোনটোৰ কথা মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু মনে প্ৰাণে চেষ্টা কৰিম কিন্তু আজি মোক অসম চৰকাৰে দিয়া এইটো সুবিধা মই চিৰদিন মনত ৰাখিম বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি বজালী আৰক্ষীয়ে গ্ৰহণ কৰিছিল এই পদক্ষেপ নিবিৰ নেছন বৰুৱাই নিজৰ এই আশাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল পত্ৰ যাৰ বাবে বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হ'ল এই ছাত্ৰগৰাকীক এই আজি দিনটোত তেওঁৰ অভিজ্ঞতা বা আজি দিনটোৰ যি মেমৰিজখিনি থাকিব সেইখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব ভৱিষ্যত জীৱনক তেওঁ সঁচাকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ আৰক্ষী অধীক্ষক হিচাপে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে সেই শিশুসমূহো যাতে আপোনালোকৰ জৰিয়তে যি ভিজুৱেলছ দেখা পাব বা এনেকুৱা হেৰি দেখা পাব তাৰতে হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব শিশুৰ মনস্তত্ব গুৰুত্ব দি বজালী আৰক্ষীয়ে গ্ৰহণ কৰা এনে সুযোগে শিশুসকলক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব যাৰ বাবে বজালী আৰক্ষীৰ এই পদক্ষেপৰ শলাগ ল'লে বহুতেই ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট